মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ আপোন পাঠৰ অৰ্থাৎ অসমীয়াৰ বছৰেকীয়া পৰীক্ষা 2024-25 বৰ্ষৰ প্ৰশ্নকাকতখন তোমালোকলৈ লৈ আহিছোঁ। আহাচোন কিনো আহিছিল তাকে আমি চাওঁ। প্ৰথম প্ৰশ্নটোত আহিছে মূৰ্ধন্য ড থকা দুটা বানান লিখিবলৈ, শেষত বৰ্গীয়া জ থকা দুটা বানান 2 নম্বৰত আহিছে। 3 নম্বৰত আহিছে দীৰ্ঘ ই থকা দুটা বানান। তাৰ পাছতে 4 নম্বৰত আহিছে আগত দন্ত দ থকা দুটা বানান। তাৰ পাছত 5 নম্বৰত আহিছে এ থকা দুটা বানান। 6 নম্বৰত আগত খ থকা দুটা বানান। দুটা বানানত 2 নম্বৰ কৰি আহিছে প্ৰত্যেকটো নম্বৰতে প্ৰশ্নটোৱে। 8 নম্বৰত আহিছে মাজত উঙ থকা দুটা বানান। তাৰ পাছতে 9 নম্বৰত আহিছে অনুচাৰ থকা দুটা বানান। তাৰ পাছতে ৰদ দীঘু কা থকা দুটা বানান লিখিব দিছে। ৰূপ ৰূপালী এইবোৰ লিখিব পাৰে। তাৰ পাছতে আহিছে 11 নম্বৰত যে তলৰ বাকচত থকা আখৰ আৰু স্বৰচিহ্ন ব্যৱহাৰ কৰি 10টা বানান লিখিব দিছে। এই বক্সত যিকেইটা বৰ্ণ দিছে আৰু লগতে স্বৰচিহ্ন যিকেইডাল দিছে সেই গোটেইকেইডাল ব্যৱহাৰ কৰিয়ে 10টা শব্দ লিখিব দিছে। শব্দকেইটা পাঁচশৰীত মিলাই ধুনীয়াকৈ ঠাই দি দিছে। তাৰ পাছতে 12 নম্বৰত উদাহৰণত দেখুওৱাৰ দৰে প্ৰশ্নকেইটাৰ উত্তৰ কৰিব দিছে। বৰ্ণকেইটা দিছে। বৰ্ণকেইটাত আছে ৰ যোগ হস্ৰুকাৰ লগাই ৰু হৈছে। তাৰপিছত আকৌ তালব্য সৎ হস্ৰুকাৰ লগাই কি হ'ব এইটো লিখিব দিছে। তাৰপিছত গত লগাই পেলাই হস্ৰুকাৰ কি হ'ব, হস্ৰুকাৰ লগাই কি হ'ব এইটো লিখিব দিছে। তাৰপিছত আকৌ হত হস্ৰুকাৰ লগাই কি হ'ব সেইটো লিখিব দিছে। তাৰপিছত হত ৰিকাৰ লগাই তোমালোকক যিহেতু আনচাৰকেইটা মই কৈ যোৱা নাই, কিয়নো নহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব, সেইকাৰণে ভাবিলোঁ যে প্ৰশ্ন কাকতখন আলোচনা কৰা নাই। যদিহে তোমালোকক প্ৰয়োজন হয় প্ৰশ্ন কাকতবোৰৰ আনচাৰবোৰ কৈ যাব লাগে তেনেহ'লে তোমালোকে মোক জনাবা। তাৰপাছতে আহিছে 13 নম্বৰত বাকচৰ পৰা উপযুক্ত শব্দ বিচাৰি খালী ঠাই পূৰ কৰিব দিছে। গুৱাহাটী ইয়াৰ পৰা শব্দ লৈ লিখিব দিছে। গুৱাহাটী কি হয়, পুৰণি চহৰটো। এতিয়া কি মাহ বুলি কওঁতে এতিয়া শাওণ মাহ। তাৰ পাছতে ঐৰাবত এটা হাতীৰ নাম। এনেদৰে উত্তৰবোৰ কৰিব লাগিব। চোতালত কি মাৰিছে, মৰণা মাৰিছে, বা পথাৰত বাথৌ পূজা, এইবোৰ এনেকৈ খালী ঠাইবোৰ কৰা আহিছে। তাৰ পাছতে 14 নম্বৰত আহিছে যে তলৰ বাক্যকেইটা পঢ়ি শুদ্ধ হ'লে কাষৰ বাকচত শুদ্ধ, নহ'লে যদি শুদ্ধ নহয় তেনেহ'লে অশুদ্ধ বুলি লিখিব দিছে। পূজাৰ মেলা শৰৎকালত হয়নে নহয় লিখিব দিছে। হাতীৰ মূৰত থাকে পানী, শুদ্ধ হয়নে নহয় লিখিব দিছে। এৰী পলু এৰা পাতত লিখিব লাগিব। তাৰপিছত ঈদৰ জোন পদূলিতে হলৌ উঠিল হাতীত, ফেঁচা আইদেউ ঘৰৰ চালত, এইখিনি হয়নে নহয় বক্সকেইটাত লিখিব দিছে। তাৰ পাছতে 15 নম্বৰত যে উঘাত কি আছে, হোলাত কি নামিল। গ নম্বৰ দিছে খেলপথাৰত কি পাতিছে, খলিহনা ক'ত আছে, শিয়ালক কি বোলে, ঈদত কি পঢ়ে, শিয়ালটোৱে কি ধৰিবলৈ জোপ লৈ আছিল, ডিগবৈত কি আছে, ৰূপ কি, এইখিনি উত্তৰ কৰিব লাগিব। তাৰ পাছতে নিয়টোত আহিছে যে নগৰৰ কিতাপৰ মেলালৈ কোন গৈছিল। তাৰ পাছতে 16 নম্বৰত আহিছে তলৰ পদ্য দুফাকীৰ খালী ঠাই পূৰ কৰিব আহিছে যে তই পৌমাখি তই পাখি জপা, ভনীয়ে পাবৰ সাৰ, দেও নিদিবি ঘৰ চিৰিকা, নেপাই ৰঙৰ পাৰ, সোমথিৰা থেৰেজো জাম জলফাই, ল'ৰাহঁতক মাতি আনি দিছিল বিলাই। এনেদৰে এই খালী ঠাইখিনি পূৰ কৰিব দিছে, তোমালোকে গম পাইছে। তাৰ পাছতে এইটো আছিলে 16 নম্বৰ। তাৰপিছত 17 নম্বৰত আকৌ অফলা আৰু কফলা স্বৰবৰ্ণ ব্যঞ্জন বৰ্ণ লিখিব লাগিব।
আগৰ আৰু পিছৰ বৰ্ণবোৰ দিছে। আৰু ই আগৰ কি হয় পিছৰ কি হয়, মূৰ্ধন্য ঠৰ আগৰ কি হয় পিছৰ কি হয়, ৰ আগৰ পিছৰ এইকেইটা বৰ্ণকেইটা লিখিব দিছে। হ আহিছে, উ আহিছে, দন্ত ধ আহিছে, ব আহিছে, ঝ আহিছে। এইকেইটা আগৰ আৰু পিছৰ বৰ্ণ লিখিব দিছে। তাৰপিছতে আহিছে 18 নম্বৰত কৈছে যে তলৰ ছবিকেইখনলৈ চোৱা আৰু সোঁফালৰ বাক্যকেইটাৰ লগত মানে আস্তানি মিলাব দিছে। এইটোত সূৰ্য উদয় হৈছে, ইয়াত সূৰ্য মানে বেলি সূৰ্যক আমি বেলি বুলিও ক'ব পাৰোঁ। বেলি উদয় হৈছে। তাৰপিছত কাউৰীয়ে মানে ৰমলিয়াইছে, কাউৰীয়ে ৰমলিয়াইছে। গৰুৱে ঘাঁহ খাইছে, ঘাঁহ খাই আছে। তাৰপিছত খেতিয়কে কৃষকে হাল বাইছে, খেতিয়কেও ক'ব পাৰিবা কৃষকে হাল বাইছে, এনেকৈ মিলাব দিছে। আৰু তাৰপাছতে 19 নম্বৰ কৈছে যে খালী ঠাইত উপযুক্ত আখৰ বহুৱাই মানে তলৰ নক্সাকেইটা পূৰ কৰিব দিছে। খটো দি দিছে আৰু গম পালাই চাগে কি লিখিব পাৰি। মাখন লিখিব পাৰি, এখন লিখিব পাৰি, জখলা লিখিব পাৰি, মানে খটো মাজত থাকিব লাগিব। তাৰপাছতে বেটো দি দিছে, ৰুটো দি দিছে, বেজবৰুৱা। তাৰপিছত ইয়াত কনকলতা হ'ব, ইয়াত বৰাগ হৈ যাব এইটো। তাৰপিছতে 20 নম্বৰত দিছে যে তলৰ প্ৰতিটো শাৰীৰ বাক্য মানে বানানবোৰ পঢ়ি চোৱা। উদাহৰণত দেখুওৱাৰ দৰে শেষৰ আখৰ মিল নথকা বানানটোত মানে এই ৰাউণ্ডটো দিব দিছে, ৰাউণ্ড চিনডাল। তোমালোকে গম পাইছা মুখ, সুখ, উঠ, দুখ। ইয়াত এতিয়া খটো প্ৰত্যেকটো শব্দতে শেষত আছে, কিন্তু এইটোত নাই, সেইকাৰণে এইটো ৰাউণ্ড দিয়া হৈছে। চুঙা, জোঙা, ৰঙা, ৰভা। এতিয়া এইটো ভ আছে, কিন্তু বাকীকেইটাত উঙ আছে, হয়নে? সেইকাৰণে এইটোত ৰাউণ্ড দিলে হৈ যাব। এনেদৰে কৰিলে হৈ গ'ল। বহি, হাতী, মাহী, লাহী। এতিয়া ইয়াত গোটেইকেইটাতে হ দীৰ্ঘিকা আছে, কিন্তু ইয়াত নাই, ইয়াত দন্ত ত আছে। তাৰপিছত মইনা, আইনা, আইতা, কইনা। এতিয়া গোটেই শব্দকেইটাতে তিনিওটাতে দন্ত নত আ কা আছে, কিন্তু ইয়াত আইতা দন্ত ত আছে, সেইকাৰণে এইটো ৰাউণ্ড দিলে হৈ গ'ল। আৰু তাৰপাছতে আহিছে যে 21 নম্বৰত উদাহৰণত দেখুওৱাৰ দৰে সোঁফালৰ কোনটো আখৰ বাওঁফালৰ কোনটো বানানত আছে আস্তানি মিলাব দিছে। এতিয়া ৰহেলা লগত এতিয়া হটো মিলিছে। তাৰপিছত থেকেৰা ঠ, ঐকিক হ'লে ঐ, শিক্ষক আলব্য শ, দুধনৈ দন্ত দ, এইবোৰ এনেদৰে আস্তানি মিলালেই হৈ গ'ল। আৰু দ্ৰুত পাঠ ইতিমধ্যে মূল্যায়ন কৰা হৈছে। দ্ৰুত পাঠৰ তোমালোকে জানাই 10 নম্বৰ